প্ৰাৰ্থী বিশ্বজিৎ ফুকনে বিশাল বাইক ৰেলী হাজাৰ হাজাৰ বাইক ৰেলী ইতিমধ্যে মোৰ সতীৰ্থ সাংবাদিক আছে। সতীৰ্থ সাংবাদিক কি ক'ব বিচাৰিব, কেনেধৰণৰ কি দেখিছে? নিশ্চয়কৈ আচলতে বিৰোধী আচলতে কোনো ৰেলী আজিলৈকে দেখা পোৱা নগ'ল, কিন্তু তাৰ সমান্তৰালভাৱে অসমত যিগৰাকী বিজেপি মুখ্য প্ৰাৰ্থী নিজৰ আচলতে বৃহৎ সমৰ্থকক লগত লৈ পেলাই বাইক ৰেলী কৰা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ দৰ্শকৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে সৰুপথাৰ খেয়াগুৰি খেলপথাৰৰ পৰা যি সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আছে, সেই খেলপথাৰলৈ বাইক ৰেলী যোগে আহিছে আৰু নিজে বাইক চলাই আচলতে সমৰ্থকৰ মাজত তেখেতে ৰেলী কৰা পৰিলক্ষিত হৈছে। যিহেতু বিগত মনোনয়ন দাখিল কৰা দিনাৰ পৰাই আচলতে প্ৰতিনিধি 5 সভা কৰি বিপুল ৰাইজৰ সহায় লাভ কৰাৰ পাছত আজি নিৰ্বাচনী বছৰৰ শেষৰ দিনা এনেদৰে নিজে বাইক চলাই আচলতে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ এনেদৰে বাইক ৰেলী কৰা ধৰি থাকিবি 4-5 হাজাৰ সমৰ্থকক লগত লৈ এনেদৰে যি সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ তেখেতে নিৰ্বাচনী প্ৰচাৰ সামৰণি মাৰিব আৰু এয়া হৈছে সেই দৃশ্য। ইতিমধ্যে সৰুপথাৰৰ পৰা আগমনি সৰুপথাৰ তেখেতলোকে পদূলি দিশে অংশগ্ৰহণ হৈছে। সৰুপথাৰ যি মূল নগৰ, সেই নগৰত উপস্থিত হ'ব আৰু এয়া ফালে ফালে সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত ৰিক্সি হৈ যাব নহয় বঞ্চটো। গোলাঘাট জিলাৰ 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ যিগৰাকী হাজাৰ হাজাৰ ৰাইজ এনেধৰণে ওলাই আহিছে। বিশাল এক শোভাযাত্ৰা, হাজাৰ হাজাৰ বাইক, প্ৰায় 10 সহস্ৰাধিক বিশাল বাইকেৰে বিশাল বাইক শোভাযাত্ৰা ওলোৱা পৰিলক্ষিত হৈছে। চেৱাগুৰিৰ ঐতিহাসিক খেলপথাৰৰ পৰা এই ৰেলী উলিওৱা হৈছে। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ সূত্ৰটোৰ দৃশ্যাংশ বুলি দেখুৱাইছোঁ কেৱল টিভি নিউজৰ জৰিয়তে। আপোনালোকে চাই থাকক আৰু এনেধৰণেই যিগৰাকী বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকন এনেধৰণেই হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ বিশাল বাইক শোভাযাত্ৰা মুহূৰ্তটোত দেখুৱাই গৈছোঁ। সেইধৰণে ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। সমষ্টিটোৰ অন্তৰ্গত বৰপথাৰ, নাওঘাট, চুঙাজান, কুৰিয়াংঘাট বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ
বিধায়ক হ'বলৈ আগবাঢ়িছে। সৰুপথাৰ ৰেল ষ্টেচনৰ আচলতে ৰেল গেটেৰে আচলতে সৰুপথাৰ যি নগৰৰ মাছ নদীয়েদি আচলতে বিশাল বাইকেদি পাৰ হৈ যাব আৰু দেখা গৈছে যে সৰুপথাৰ বিজেপি যিসকল সমৰ্থক আছে সমৰ্থকৰ মাজত যথেষ্ট আনন্দ উল্লাস বিগত সময়তো নিৰ্বাচনী প্ৰচাৰ সভাৰ কেইদিন আচলতে দেখা পোৱা গৈছে সৰুপথাৰ বৃহৎ আচলতে উল্লাস দেখা তেখেতলোকে পূৰ্বেই পালন কৰা গৈছিল। যিগৰাকী বিৰোধী আচলতে দুগৰাকীকৈ পাৰ্টি আছে কিন্তু আজি দেখা গৈছে যে যদিও যাব পাৰ্টি জীৱন চুতীয়াৰ যিহেতু বাইক ৰেলী হৈছে কিন্তু ইমান বৃহৎ সংখ্যক বাইকেৰে তেখেতে ৰেলী কৰিবলৈ সক্ষম হোৱা কিন্তু আজি দেখা পোৱা গৈছে যে যিগৰাকী বিজেপি পাৰ্টি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে বুলি ইতিমধ্যে আমি নিশ্চিতভাৱে ক'ব লাগিব। এয়া হৈছে সৰুপথাৰৰ পৰিৱেশ আৰু সৰুপথাৰৰ যি ইতিমধ্যে পদুমণি পাৰ হৈ তেখেতো পদুমণি পাৰ হৈ আহিছে আৰু এয়া হৈছে সৰুপথাৰৰ দৃশ্য। আপোনালোকক দেখুৱাইছোঁ এয়া আপোনালোকে দেখিছে পোনপটীয়াকৈ আমি নিশ্চয় দেখাইছোঁ সদীৰ্ঘ সাংবাদিক ৰাজকল্প আছে ৰাজকল্পৰ পৰা আপোনালোকৰ আগত হ'ব ৰাজকল্প। নিশ্চিতভাৱে দেখা পোৱা গৈছে যে এয়া সৰুপথাৰ সমষ্টিত এক অবিৰত উন্নয়নৰ যাত্ৰা যিগৰাকী প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী অগপ বিজেপিৰ মিত্ৰলোকৰ যি প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীয়ে ধাৰাবাহিকভাৱে এনেধৰণে ৰাইজৰ মাজত জনতাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। মুহূৰ্তটো আপোনালোকক দেখুৱাই গৈছোঁ এনেধৰণে সমষ্টিটো বিভিন্ন প্ৰান্তৰ পৰা নাওজান চুঙাজান উৰিয়ামঘাট হালদিবাৰী চিলনীজান বৰপথাৰ জালিগাঁও গেলাবিলকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰ জনতা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এনেধৰণে বিশাল বাইক শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টিভি নিউজৰ জৰিয়তে প্ৰতিগৰাকী দৰ্শকে প্ৰত্যক্ষ কৰিছে যে সৰুপথাৰত এক উন্নয়নৰ যাত্ৰা। সেই উন্নয়নৰ যাত্ৰাৰে আমি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত এনেধৰণে বিধায়কগৰাকীৰ অন্তিমটো কাৰ্যসূচী হিচাপে বিশাল বাইক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে এই সৰুপথাৰ যি বিধানসভা সমষ্টিৰ বিৰোধী যি ভূমিকা এক প্ৰকাৰৰ শূন্য বুলি ক'লেও ভুল কোৱা নহ'ব। যি সময়ত বিধায়কগৰাকীয়ে এখন বিধায়কগৰাকীয়ে এখন সভাত প্ৰায় 5,000-6,000কৈ লোক উপস্থিত হয়। ঠিক তেনে সময়তেই বিৰোধী যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীৰ এখন মিটিঙত প্ৰায় 200 পৰা 300 লোকে উপস্থিত থাকে। ই এক প্ৰকাৰৰ সূচাই দিছে যে অহা 4 মে'ৰ ফলাফলত যে এক প্ৰকাৰ সৰুপথাৰ সমষ্টিত বিৰোধী শূন্য হৈ পৰিব। তাৰ বিপৰীতে যিগৰাকী অগপ বিজেপিৰ যিগৰাকী মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে দ্বিতীয়বাৰৰ বাবে সৰুপথাৰত বিধায়ক হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। এই জনতাৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে এক প্ৰকাৰৰ ইংগিত দিছে যে সৰুপথাৰত বিৰোধীৰ শূন্য। দেখুৱাই গৈছোঁ মুহূৰ্তটোৰ দৃশ্যাংশ টিভি নিউজৰ জৰিয়তে। এই মুহূৰ্তত সৰুপথাৰ নগৰৰ যি ৰামধেনু মঞ্চৰ কাষত বিশাল
বাইক শোভাযাত্ৰা আহি উপস্থিত হৈছেহি দেখুৱাই গৈছোঁ। তাৰ পাছতেই এই বাইক শোভাযাত্ৰা সৰুপথাৰ নগৰৰ মাজমজিয়াইদি গৈ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই বিশাল বাইক শোভাযাত্ৰাৰ সামৰণি পৰিব আৰু উক্ত খেলপথাৰতেই এক বিশাল জনসভা সম্বোধন কৰিব। ইতিমধ্যে সৰুপথাৰ যি আৰক্ষী থানা অতিক্ৰম কৰিছে নিশাত বাইক ৰেলীৰে শ্বহীদসকলৰ নেতৃত্বত এই বাইক ৰেলী যিহেতু প্ৰচাৰ সভাৰ আমি পুনৰ উল্লেখ কৰিছোঁ। প্ৰচাৰ আজি শেষৰটো দিন বিধানসভা প্ৰচাৰ সভাৰ আজি শেষৰটো দিন আৰু 5 বজাত সেই প্ৰচাৰ সমাপ্ত কৰিব প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। আজি এনেধৰণে সৰুপথাৰত বিশাল বাইক ৰেলী আমি যদিও সন্মুখৰ ভাগৰ ছবি দেখাবলৈ সক্ষম হৈছোঁ, কিন্তু হাজাৰ হাজাৰ সমৰ্থক উপস্থিত আছে। নিশ্চিতভাৱে আপোনালোকে যি সভা তেখেতলোকে সম্বোধন কৰিব, সেই সভা সম্বোধন কৰোঁতে যি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি, সেই সঁহাৰি আমি দেখুৱাবলৈ সক্ষম হওঁ। কিন্তু বৰ্তমান সময়ত যিহেতু আমি দেখুৱাইছোঁ, এয়া হৈছে সৰুপথাৰৰ উন্নয়নৰ বাবে ৰাইজে সমৰ্থন জনোৱা এগৰাকী প্ৰাৰ্থী। সৰুপথাৰৰ যি সকলোৱে ক'ব খোজা স্বপ্নদ্ৰষ্টা সৰুপথাৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক বিশ্বজিৎ ফুকন, বৰ্তমান সময়ত এইবাৰ 26 চনৰ বিধানসভাৰ সৰুপথাৰ সমষ্টিৰ বিজেপি দলৰ মিত্ৰ দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন, যিহেতু সকলো ৰাইজে সমৰ্থন জনাইছে। ইতিমধ্যে হাজাৰ হাজাৰ যি আচলতে কৰ্মকৰ্তাৰ লগতে যি সাধাৰণ ৰাইজ আছে, সাধাৰণ ৰাইজৰ তেখেতে সঁচাৰি জনোৱা পৰিলক্ষিত হৈছে। তাৰ উদাহৰণ মাত্ৰ বিগত দিনকেইটাত চলোৱা প্ৰচাৰ সভাই সেই তাৰ উদাহৰণ দাঙি ধৰে। কিন্তু যিগৰাকী বিৰোধী প্ৰাৰ্থী দুগৰাকী প্ৰাৰ্থীৰ মাজত আচলতে তীব্ৰ শংকাত তেখেতে ভুগিছে যে কেনেধৰণে এই বৃহৎ জনসমৰ্থনৰ পৰিৱৰ্তে তেখেতে দখল কৰিবলৈ সক্ষম হ'ব। সেই অংকত তেখেতলোকেও বৰ্তমান সময়ত আজি বিভিন্ন স্থানত প্ৰচাৰ সভা চলাইছে, কিন্তু এনেধৰণৰ জনসমৰ্থন, এনেধৰণৰ বাইক ৰেলীৰে আচলতে আমি সৰুপথাৰ পূৰ্বে আপোনালোকক দেখাবলৈ সক্ষম হোৱা নাছিলোঁ। এয়া হৈছে সৰুপথাৰ পৰিৱেশ। বৰ্তমান সময়ত সৰুপথাৰ যি নগৰৰ ছবি, সেই নগৰৰ ছবি দেখাইছোঁ। একো নোপোৱা থাকিব। আৰু একবাৰ স্লো কৰি দে মোৰ ধান্দা কৰি আছোঁ, নমা ধান্দা কৰি আছোঁ, ৰখিলে মানে এই গ্লাছটো নামাই থোৱা এইটো মই গৈ আছোঁ কিন্তু ধৰিবলৈ। এয়া চব বিশাল বাইক ৰেলীৰে সৰুপথাৰৰ ইতিমধ্যে যি ৰেলৱে লাইন হৈছে আৰু আপোনালোকে দেখিছে য'লৈকে কেমেৰা লেন্সে ঢুকি পাইছে তাৰলৈকে কেৱল বাইক ৰেলী আৰু ইতিমধ্যে সৰুপথাৰৰ যি ৰেলগেট ইতিমধ্যে পাৰ হোৱা দেখা পোৱা গৈছে। এয়া হৈছে সৰুপথাৰ সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ বাইক ৰেলী আৰু বিভিন্ন ৰাইজৰ সমৰ্থন। আপোনালোকক মই কেমেৰা লেন্সে য'লৈকে দেখি পায় সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া সৰুপথাৰ পৰিৱেশ আৰু এই পৰিৱেশৰ মাজেৰে এতিয়া সৰুপথাৰত আচলতে বৃহৎ বাইক ৰেলী চলিছে আৰু হাজাৰ হাজাৰ সমৰ্থক সকলোৱে
শৃংখলাবদ্ধভাৱে লাইন পাতি এখন এখনকৈ বাইক আহিছে আৰু কোনো ধৰণৰ যান জঁট সৃষ্টি নোহোৱাকৈ এনেধৰণৰ সৰুপথাৰলৈ আহিছে। আমি পৰিৱেশ দেখুৱাইছোঁ, সেই পৰিৱেশ অলপ শ্ল' কৰিবলৈ হ'ব শ্ল' কৰিবলৈ কওঁ। বেয়া দবাইছে, গছকেই দিছে নেকি? আপুনি আগলৈ আহক, আগলৈ যাওক, হৈ দিয়ক। মুহূৰ্তটোৰ আপোনালোকে দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে DB24 জৰিয়তে। নাই ইয়াত DB24 জৰিয়তে বিধায়ক বা বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেখেতৰ বিশাল বাইক শোভাযাত্ৰাৰ প্ৰতিটো মুহূৰ্তৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া সৰুপথাৰ নগৰৰ মাজমজিয়াৰ দৃশ্য। মুখৰ ৰ'দ ভৰ দুপৰীয়া এনেধৰণেই জনতা ওলাই আহিছে। জনতাই মজা লাগিছে এতিয়া। সহস্ৰাধিক জনতা এনেধৰণে ওলাই আহিছে। এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিছে যিগৰাকী বিজেপি প্ৰাৰ্থী এনেধৰণেই দলীয় সমৰ্থকসকলক লগত বিশাল বাইক শোভাযাত্ৰা অনুষ্ঠিত হৈছে। প্ৰতিজন লোকৰ ডিঙিত আচলতে বিজেপিৰ গামোচা, তাৰ বিপৰীতে হাতে হাতে দলীয় ফ্লেগ লৈ সৰুপথাৰ সেৱা কৰি খেলপথাৰৰ পৰা আৰম্ভ কৰা শোভাযাত্ৰাৰ এয়া সৰুপথাৰ নগৰৰ মাজমজিয়াৰ দৃশ্যাংশ দেখুৱাই গৈছোঁ। এনেধৰণে 5 সহস্ৰাধিক বাইক দলীয় সমৰ্থক ওলাই আহিছে। ইতিমধ্যে সৰুপথাৰ নগৰৰ মাজমজিয়াদি বিশাল বাইক ৰেলী পাৰ হৈ যাব আৰু এনেধৰণেই চেৰাগুৰিৰ পৰা ইতিমধ্যে সৰুপথাৰ নগৰৰ মাজমজিয়া ইতিমধ্যে তেখেত উপস্থিত হৈছেহি আৰু খন্তেক পাছতেই যি সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যি সভা আছে সেই সভাত অংশগ্ৰহণ কৰিব বিজেপি প্ৰাৰ্থীগৰাকী তথা এই সমৰ্থকসকলে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে সেই সভাস্থলীটো যথেষ্ট ৰাইজৰ সমাগম। আমি DB24 দৰ্শকসকলক ইমান পৰে যি বাইক ৰেলী দেখালোঁ, সেই বাইক ৰেলীৰ পাছত আমি সভাৰ পৰিৱেশ দেখাম। নিশ্চিতভাৱে আজি সৰুপথাৰত এক পৰিৱেশ সৃষ্টি হৈছে। বিজেপি মিত্ৰৰ যি প্ৰাৰ্থী বিশ্ববিদ্যালয়ৰ সমৰ্থকসকলে এক পৰিৱেশ সৃষ্টি কৰিছে। নিৰ্বাচনী প্ৰচাৰ আজি শেষৰ দুদিন আৰু এনেধৰণে সৰুপথাৰত যি বিগত সময়ত নিৰ্বাচনী প্ৰচাৰ চলিল, সেই প্ৰচাৰৰ পাছত আজি প্ৰচাৰ সামৰণি অন্তিম দিনাখন এনেধৰণে বিশাল বাইক ৰেলীৰে আজি বাইক এনেধৰণে শোভাযাত্ৰা কৰা পৰিলক্ষিত হৈছে। এইখন ফচি গ'ল। এইখনে ভালেই পাইছে বিশ্ববিদ্যালয়।
এইটো ৰাখিব বেয়া ডাবল লেন নহ'ব নেকি এক ছেকেণ্ড খাব আৰু আশা কৰিছোঁ আপোনালোকে মোৰ গীতখিনি ভাল পালে আৰু ইমান ধুনীয়াকৈ নাচিছে সকলোৱে সঁচাই খুবেই ভাল লাগিছে ঠিক আছে যিহেতু আমাৰ যিহেতু দাদা আহি পাইছে বেছি সময় নকৰোঁ অকণমান এটি গাইছোঁ দেই
ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ বাটকটীয়া কৰ্মজীৱী বিধায়ক প্ৰাৰ্থী বিশ্বজিৎ ফুকন ডাঙৰীয়া। সকলোকে এটা জোৰদাৰ হাত চাপৰি তেখেতক উষ্মৰ দিন জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিজেপি জিন্দাবাদ। ধন্যবাদ। সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত যদি বিষ্ণু এডি গলি জ্যোতি পাৰ যে গানটো গাইছিলে তেখেত যদি ইয়াত উপস্থিত আছে, আমি অনুৰোধ জনাইছোঁ তেখেতক মঞ্চত আহিবৰ বাবে আৰু গীত পৰিৱেশন কৰিবৰ বাবে, যদি তেখেত ইয়াত উপস্থিত আছে। ইতিমধ্যে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া উপস্থিত হৈছেহি। গতিকে সকলোৱে এবাৰ জোৰদাৰ হাত চাপৰিৰে তেখেতক অভিনন্দন জনাব। আকৌ এবাৰ বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। আমাৰ মাজত বিশিষ্ট অধিবক্তা, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ সন্মানীয় জয়ন্ত গোস্বামী ডাঙৰীয়া উপস্থিত আছে। তেখেতক আপোনালোক আমাক সকলোকে উদ্দেশ্য কৰি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। भारत माता की, भारत माता की, वंदे वंदे वंदे। বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ। কর্মযোগী জননেতা বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ। সৰুপথাৰৰ ৰূপকাৰ বিশ্বজিৎ ফুকন জিন্দাবাদ, নতুন সৰুপথাৰৰ ৰূপকাৰ বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ। ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক তথা কৰ্মযোগী নতুন সৰুপথাৰৰ যুগান্তৰ পৰিৱৰ্তনকাৰী ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয় প্ৰাৰ্থী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোগ্য প্ৰতিনিধি, সৰুপথাৰৰ উন্নয়নৰ বাবে আগবঢ়াই দিয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া। আমাৰ মাজত উপস্থিত থকা ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ মণ্ডল, বৰপথাৰ মণ্ডল, উৰিয়ামঘাট মণ্ডলৰ সন্মানীয় সভাপতিসকল, বৰপথাৰ আৰু সৰুপথাৰৰ সন্মানীয় পৌৰপতিসকল তথা অসম গণ পৰিষদৰ ৰাজ্যিক সমিতিৰ সন্মানীয় সম্পাদক মনোৰঞ্জন দাকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট অতিথিসকল, শ্ৰদ্ধাৰ সৰুপথাৰবাসী ৰাইজ, আজি আমি এই মঞ্চৰ পৰা এটা ধন্যবাদ দিব লাগিব। অসমৰ জননেতা যুগনায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কাৰণে ধন্যবাদ দিব লাগিব, তেওঁ নিশ্চিতভাৱে 2021 চনত এজন জননেতা সৰুপথাৰৰ বাবে নিৰ্বাচিত কৰিলে, প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু সৰুপথাৰৰ সেই সৰুপথাৰৰ যি শোচনীয়তা, সেই শোচনীয়তাক পৰিৱৰ্তিত আকাৰত আজিৰ এক নতুন ৰূপ দিবৰ কাৰণে এজন প্ৰাৰ্থীক আপোনালোকৰ সন্মুখত 2021 চনত তেখেতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলে, সেইজনে হৈছে মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া। আজি বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি যোৱা 5টা বছৰৰ সৰুপথাৰৰ যি উন্নয়ন, এই উন্নয়নৰ মূল চালিকা শক্তি যদি হয়, সেই চালিকা শক্তিৰ
প্ৰেৰণাৰ উৎস হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে আজি আমি সকলোৱে এটা দীঘলীয়া হাত চাপৰিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম। একে সময়তে আমি ধন্যবাদ জনাব লাগিব যোৱা 5টা বছৰ এটা দিনো অপচয় নকৰি, এটা দিনো জিৰণি নলৈ, সৰু পথাৰৰ ইমূৰৰ পৰা সিমূৰলৈ, ইখন গাঁৱৰ পৰা সিখন চহৰলৈ কেৱল মাত্ৰ উন্নয়নৰ বাৰ্তা লৈ যোৱা আমাৰ মাননীয় প্ৰাৰ্থী বিশ্বজিৎ ফুকন ডাঙৰীয়াক এটা দীঘলীয়া হাত চাপৰি আমি সম্পূৰ্ণ জনাব লাগিব। ছয়দাৰ সৰু পথাৰবাসীৰ ৰাইজ, আজি আমি প্ৰতিদান দিয়াৰ সময়। আমি আজি তাৰ সেই যি উন্নয়ন যোৱা 5টা বছৰত বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৰিলে তাৰ আমি প্ৰতিদান দিব লাগিব, তাক কৃতজ্ঞতা প্ৰকাশ কৰিব লাগিব। অহা 9 তাৰিখে বিপুল ভোটত অসমৰ ভিতৰতে আটাইতকৈ সৰ্বাধিক ভোটত তেওঁ জয়লাভ কৰোৱাই আমি ইয়াৰ প্ৰতিদান দিব লাগিব। সাজুনে ৰাইজ, সাজুনে ৰাইজ, সাজুনে ৰাইজ, আজিৰ পৰা 9 তাৰিখলৈকে আমি প্ৰতিটো ক্ষণ এটা কামতে লাগিম, যাতে যিসকলে এতিয়াও ভাবি আছে বিশ্বজিৎ ফুকন ডাঙৰীয়াক ভোট দিয়াৰ যি সিদ্ধান্ত লোৱা নাই তেওঁলোকৰ ওচৰতো যাম আৰু গৈ আমি 100% বিশ্বজিৎ ফুকন ডাঙৰীয়াক ভোট প্ৰদান কৰিবলৈ সৰু পথাৰবাসীক আমি সন্মত কৰাম। আৰু এই সিদ্ধান্তই আপোনালোকৰ এই যি সিদ্ধান্ত হ'ব, যি সিদ্ধান্তই বিশ্বজিৎ ফুকন ডাঙৰীয়াক সৰু পথাৰৰ পৰা আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়লাভ কৰোৱাই নিলে ভৱিষ্যতৰ দিনত এই সৰু পথাৰবাসীয়ে অসমৰ কেবিনেট মন্ত্ৰী পোৱাটো নিশ্চিত। এই যুদ্ধ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যুদ্ধ নহয়, এই যুদ্ধ প্ৰত্যেকজন সৰু পথাৰবাসীৰ ৰাইজৰ। এই যুদ্ধ উন্নয়নৰ বাবে, এই যুদ্ধ সৰু পথাৰৰ বিকাশৰ বাবে, এই যুদ্ধ, এই যি ত্যাগ আৰু এই যি কৰ্ম, এই কৰ্ম অহা দিনবিলাকত, অহা 5টা বছৰত অসমৰ প্ৰথমটো সমষ্টি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ এই যুদ্ধ। আপোনালোকে বহি থাকিব নেকি? এই যুদ্ধত আপোনালোকে অৱতীৰ্ণ হৈছেনে? হৈছেনে? বিশ্বজিৎ ফুকন ডাঙৰীয়াই সৰ্বাধিক ভোট পাবনে নাই? পাবনে নাই? আৰু এই সৰ্বাধিক ভোট যদি আপোনালোকে দিয়ে, এই ভোট এই ভোটেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শক্তিশালী হ'লে সৰু পথাৰ সমষ্টি 1 নম্বৰ সমষ্টি হ'ব। বিশ্বজিৎ ফুকন ডাঙৰীয়াৰো ভৱিষ্যতৰ দিনত অসমৰ মন্ত্ৰিত্ব লাভ কৰাটো খাটাং হ'ব। আৰু এই খাটাং কৰিব লাগিব আপোনালোকে। গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই এই যি বিশাল আৰু অভিভূত যি আপোনালোকৰ উপস্থিতি, বিশাল আৰু অভিভূত আপোনালোকৰ যি উৎসাহ উদ্দীপনা, এই উদ্দীপনাই নিশ্চিতভাৱে 9 তাৰিখৰ দিনা প্ৰতিটো ইভিএমত পদুম ফুলত নিশ্চিতভাৱে 100% টিপা খাব। আৰু টিপা খালে প্ৰতিটো সৰু পথাৰ সমষ্টিয়ে বিপুল ভোটত জয়লাভ কৰাব ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক। গতিকে মই বেছি নকওঁ, আমি আজি এই সভাত এটা নতুন উদ্দীপনা লৈ যাম, এটা নতুন যাত্ৰা আৰম্ভ কৰিম। অহা 5টা বছৰত সৰু পথাৰ অসমৰ ভিতৰতে 1 নম্বৰ সমষ্টি হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ এটা নতুন সংকল্প লৈ যাম। আৰু এই সংকল্পৰে আপোনালোকৰ অহা 5টা বছৰত আপোনালোকৰ যি জীৱন ধাৰণ ভৱিষ্যত সলনি কৰিব। আৰু এই সলনি কৰিব কোনে? সৰু পথাৰৰ জননেতা, সৰু পথাৰৰ যুগদ্ৰষ্টা, সৰু পথাৰৰ কৰ্মযোগী বিশ্বজিৎ ফুকন ডাঙৰীয়াই। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম, জয় আই অসম, ভাৰত মাতা কি, ভাৰত মাতা কি। বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। ধন্যবাদ।
আকৌ এবাৰ বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। এতিয়া দুয়োখন হাত ওপৰলৈ কৰিব আৰু এনেকে লাহে লাহে ঘূৰাব আৰু মই কম সৰুপথাৰ সমষ্টিত কি ফুলিব, আপোনালোকে ক'ব পদুম ফুলিব, পদুম ফুলিব। সৰুপথাৰ সমষ্টিত কি ফুলিব, সৰুপথাৰ সমষ্টিত কি ফুলিব, সৰুপথাৰ সমষ্টিত কি ফুলিব। ধন্যবাদ। এতিয়া আমাৰ মাজত অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা ৰাজ্যিক সম্পাদক সন্মানীয় মনোৰঞ্জন শইকীয়া আছে। আমি তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো। জয়তে সকলোকে আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আগন্তুক বিধানসভা নিৰ্বাচনৰ অহা 9 তাৰিখে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ শেষ দিন আৰু শেষ দিনৰ এই শেষ ক্ষণত আমি উপনীত হৈছো। আজি মঞ্চত উপবিষ্ট আছে সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা আগন্তুক নিৰ্বাচনৰ মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন ডাঙৰীয়া, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখপাত্ৰ তথা বিশিষ্ট অধিবক্তা জয়ন্ত গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে কৰি সৰুপথাৰ নগৰ সমিতিৰ পৌৰপতি উষা ভিলৰীয়া ডাঙৰণী, বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে কৰি অসম গণ পৰিষদ দলৰ গোলাঘাট জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাণা প্ৰসাদ দুৱৰা ডাঙৰীয়া আৰু গোলাঘাট জিলা সমিতিৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সঞ্জীৱ দাস ডাঙৰীয়া, আমাৰ মঞ্চত উপবিষ্ট বড়ো অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়া ডাঙৰীয়া প্ৰমুখ্যে কৰি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, চৰধাৰ সমবেত সুধীবৃন্দ ৰাইজ, ইতিমধ্যে আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই আপোনালোকক এটা সুন্দৰ বক্তব্যৰ জৰিয়তে গোটেই কথাখিনি অৱগত কৰিছে বা বিগত সময়ছোৱাত নিৰ্বাচনী প্ৰচাৰ সভাৰ সমূহতো আপোনালোকক বিধায়ক মহোদয়ে গোটেই কথাখিনি অৱগত কৰিছে। আপোনালোকে সকলোৱে উপলব্ধি কৰিছে, আপোনালোকে সকলোৱে অৱগত হৈছে। আজি কেৱল মাত্ৰ আনুষ্ঠানিকতাৰ বাবে আমি ইয়াত সমবেত হৈছো, ঐক্যবদ্ধ হৈছো, যাতে অহা 2টা দিন আমাৰ 2টা দিন সম্পূৰ্ণ নাই। এই 2টা দিনত যিসকলে এতিয়াও বুজি পোৱা নাই যে যোৱা 5 বছৰত স্বাধীনতা পাছৰ পৰা বিগত দীৰ্ঘ সময়ত সৰুপথাৰ সমষ্টিত হোৱা উন্নয়ন আৰু যোৱা 5 বছৰত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত হোৱা উন্নয়নৰ যিটো খতিয়ান, যিটো তাৰতম্য, সেইটো যিসকলে বুজি পোৱা নাই সেইসকলক ভালদৰে আমি অৱগত কৰাই আমি জয়ন্ত গোস্বামী দেৱে কোৱাৰ দৰে আমি সৰুপথাৰ সমষ্টিৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত, বৃহত্তৰ উন্নয়নৰ স্বাৰ্থৰ খাতিৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি আমাক মৰম কৰিছে, যি আশীৰ্বাদ দিছে সৰুপথাৰ সমষ্টিক, তাৰ উপহাৰ স্বৰূপে বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি 100% ভোটেৰে যাতে জয়যুক্ত কৰিব পাৰোঁ তাৰ ব্যৱস্থা আমি সকলোৱে ল'ব লাগিব। আৰু তেতিয়া ইতিমধ্যে অৱগত কৰিছে যে জয়ন্ত গোস্বামীয়ে কৈছে যে যদি আমি সেই মৰম আৰু আমাক দিয়া আশীৰ্বাদৰ যদি প্ৰত্যুত্তৰ সুন্দৰভাৱে দিওঁ
তেতিয়া ভৱিষ্যত দিনটো আমাৰ বাবে আৰু সুন্দৰ হ'ব, নহ'লেও সুন্দৰ হ'ব, চিন্তা কৰিবই নালাগে। কাৰণ আমি দেখিছোঁ বিগত সময়ছোৱাত বহু কথা আমি নভবা কথা, আমাৰ সমষ্টিবাসীয়ে নভবা কথা বিশ্বজিৎ ফুকনদেৱে তেখেতৰ নিজৰ চিন্তা চৰ্চাৰে সমাজখনৰ উন্নয়নৰ বাবে বহুখিনি কৰ্ম কৰিছে, যিখিনি কথা হয়তো আমাৰ ৰাইজে তেখেতক কোনোদিনে অৱগত কৰা নাছিল বা ৰাইজে ভবা নাছিল যে এনেকুৱা এটা ইয়াত পৰিৱৰ্তন হ'ব লাগে। আজি সাধনী পাৰ্কেই হওক, চিলড্ৰেন পাৰ্কেই হওক, আজি ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ ৰামলীলা ষ্টেডিয়ামেই হওক, আজি বৰপথাৰ বা বিভিন্ন স্থানত নিৰ্মীয়মান অৱস্থাত থকা শিক্ষানুষ্ঠান, যিবিলাক শিক্ষানুষ্ঠানৰ কথা আমি খুব বেছি কিমান টকা 10 লাখ বা 20 লাখ টকাৰ আমি আশা কৰিব পাৰোঁ এটা সময়ত। যোৱা সময়ছোৱালৈকে যোৱা বিধান কাৰণে প্ৰচেষ্টা চলাইছে। বৰপথাৰত যিখন আমাৰ হায়াৰ ছেকেণ্ডেৰী ইতিমধ্যে 8 কোটি টকাৰ নিৰ্মাণ হৈছে, সেই হায়াৰ ছেকেণ্ডেৰী সমগ্ৰ ভাৰতবৰ্ষতে ইতিমধ্যে চৰ্চিত হৈছে। ঠিক তেনেকৈ আমি চিকিৎসাৰ ক্ষেত্ৰত যদি চাওঁ, সৰুপথাৰ চিকিৎসা মহাবিদ্যালয়ত, সৰুপথাৰ চিকিৎসালয়ত আমাৰ এটা সময়ত যোৱা 5 বছৰ আগতে 3জনতকৈ ডাক্তৰ নাছিল, চিকিৎসক নাছিল। চিকিৎসাৰ ক্ষেত্ৰত আমাৰ সৰুপথাৰবাসীৰ এটা বৃহৎ সমস্যাৰ সৃষ্টি হৈছিল। আজি সেই চিকিৎসালয়ত আন্তঃগাঁথনি উন্নয়ন হ'লেই লগতে আজিৰ দিনটোত 20জনকৈ তাত চিকিৎসক উপলব্ধ। আনকি সেই সৰুপথাৰ চিকিৎসালয়ত প্ৰত্যেক দিনাই চিজাৰিয়ানে হওক বা অন্যান্য গল ব্লাডাৰ এনেকুৱা জাতীয় অপাৰেশ্যন কৰিব পৰা ব্যৱস্থা হ'ল। ইতিমধ্যে 8-10জনলৈকে একেদিনাই তাত অস্ত্ৰোপচাৰ কাম আৰম্ভ হৈছে। ঠিক তেনেকৈ আজি ৰাস্তা পদূলিৰ ক্ষেত্ৰত চাওক, আমাৰ যিবিলাক ৰাস্তা পদূলি সেইবিলাক আপোনালোকে প্ৰত্যেকে নিজে নিজে উপলব্ধি কৰিছে যে যোৱা 5 বছৰত আমি কেনেকুৱা জীয়াতু ভুগিছিলোঁ আৰু এই 5 বছৰত তাৰ এটা আমূল পৰিৱৰ্তন ঘটিলে। আৰু আমি নিশ্চিত যে অহা 5 বছৰত এই পৰিৱৰ্তনে এটা চূড়ান্ত শিখৰ পাবলৈ সক্ষম হ'ব। আৰু সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকনৰ নেতৃত্বত আমি সৰুপথাৰ সমষ্টিক অসমৰ 126টা সমষ্টিৰ ভিতৰত প্ৰথম 3টা বা 5টা সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ম, এই কথা নিশ্চিত। গতিকে আমি এই সময়ত এই কথাখিনি আপোনালোকে সকলোৱে উপলব্ধি কৰিছে, আপোনালোকে বুজি পাইছে আৰু আপোনালোকে গোটেই কথাখিনি অৱগত, আৰু আপোনালোকে সেইকাৰণে ইমান ৰ'দৰ তাপতো আপোনালোক ওলাই আহিছে। কিন্তু যিসকলে বুজা নাই, যিসকলক কোনোবাই নিজৰ স্বাৰ্থৰ কাৰণে বিপথে পৰিচালিত কৰি আছে, এটা ভুল বাৰ্তা বিয়পাবৰ বাবে প্ৰচেষ্টা চলাইছে, তেখেতসকলক আপোনালোকে এই 2টা দিনত আপোনালোকে সজাগ কৰক, তেখেতসকলক গোটেই কথাখিনি ভালকৈ অৱগত কৰক, যাতে আমি বৃহত্তৰ সৰুপথাৰ সমষ্টিৰ স্বাৰ্থৰ খাতিৰত আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াক অসমৰ 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ সৰুপথাৰ সমষ্টিৰ পৰা বৃহৎ ব্যৱধানৰ জৰিয়তে ইয়াৰ পৰা আমি জয়ী কৰাই নিব পাৰোঁ, তাৰ ব্যৱস্থা সকলোৱে ল'ব লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আৰু ময়ো দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। বিধায়ক মহোদয় বা প্ৰাৰ্থীগৰাকীয়ে তেখেতৰ বক্তব্যত আপোনালোকক গোটেই কথাখিনি অৱগত কৰিব। কেৱল মাত্ৰ থুলমূলকৈ আপোনালোকক আহ্বান জনাইছোঁ। মই অসম গণ পৰিষদ দলৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ দলীয় সকলো কৰ্মী সতীৰ্থৰ মাজতো এটা ভুল বাৰ্তা প্ৰেৰণৰ বাবে প্ৰচেষ্টা চলাই আছে, যিসকলে অপচেষ্টা চলাইছে তেখেতসকলকো সকীয়াই দিছোঁ, তেনেকুৱা ভুল সিদ্ধান্তত যাতে কোনো আগবাঢ়ি নাযায়। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত সৰ্বসন্মত আলোচনা মৰ্মে এই সিদ্ধান্তত উপনীত হৈছে, ঐক্যবদ্ধভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আৰু এটাই উদ্দেশ্য যে যোৱা 5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে যি
উন্নয়নৰ জোৱাৰ উঠিছে, সেই উন্নয়নৰ জোৱাৰ যাতে আৰু দুৰন্ত গতিত আগবাঢ়ি যায় তাৰ স্বাৰ্থত সকলো ঐক্যবদ্ধ হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোক সকলোৱে একেলগে আমাৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে ব্যৱস্থা ল'বৰ বাবে আহ্বান জনাইছোঁ আৰু সকলোকে মই মোৰ পুনৰ শ্ৰদ্ধা তথা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ক'ব ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, জয় আই অসম। বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। আপোনালোকে সদায় আমি নাচো এটা গানত, শুনিছেনে গানটো? ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বাধিক জনপ্ৰিয় গান কি আছিলে? আহিছে আহিছে হিমন্ত আহিছে, হয়নে? গান একেবাৰ আহিছে আহিছে আশাৰে বতৰালৈ। এই গানটো কোনে গাইছিলে গম পায়নে? নাম জানেনে? যিজন জনপ্ৰিয় গায়কে এই গানটো গাইছিলে তেখেত আমাৰ মাজত উপস্থিত আছে। গতিকে সকলোৱে হাত চাপৰি বজাওক। চন্দ্ৰ বৰঠাকুৰ, নৱ বৰঠাকুৰ, আমি তেখেতৰ পৰা গান শুনিম। সকলোকে হাত চাপৰিৰে পুনৰবাৰ তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছো। প্ৰথমে আজি এই নিৰ্বাচনী সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়া আৰু অন্যান্য বিষয়ববীয়াসকল আৰু লগতে ভাৰতীয় জনতা পাৰ্টিক মৰম কৰা এই মৰম লগা ৰাইজ, এটা সুন্দৰ হাত চাপৰি সকলোৰে কাৰণে। মই যেতিয়া বিশ্বজিৎক লগ পালো আজি ৰাতিপুৱা, বিশ্বজিৎক সুধিছো যে কেম্পেইনিং কেনেকুৱা চলি আছে। তেখেতে কৈছে মই বেছিকৈ কেম্পেইনিং কৰা নাই। কিয় কৰা নাই? তেখেতে ক'লে যে মোৰ মানুহখিনিৰ ওপৰত মোৰ ইমানেই বিশ্বাস আছে যে তেওঁলোকে মোক ভোট দিবই। এইটো এটা সাংঘাতিক সাহস, আপোনালোকে যিটো সাহস দিছে দাদাক, আৰু আজি 5 বছৰে ধৰি আপোনালোকৰ কাৰণে যিখিনি কৰিছে, সেই সময়টো আহি গ'ল যে দাদাক উপহাৰ দিয়া। দাদাই উপহাৰ ভোট দিলে। এতিয়া 9 তাৰিখে আমি দুটা কাম কৰিব লাগিব। দুটা বস্তু আমি জানো। এইটো কি আৰু এইটো 9 তাৰিখে একো নোখোৱা মানে একো খাই বৈ পেলাই নহয়, নোখোৱাকে যাব লাগিব। নোখোৱাকে এই পদুম ফুলক দি দিব লাগিব। মই আজি আহিবলৈ পাই সঁচাই খুব ভাল লাগিছে। দাদাৰ কাৰণে আহিছে হিমন্ত আহিছে বহুত গালো, এইবছৰো সেইটোৱেই গাই আছো চিনি ছাৰৰ লগত। কিন্তু বিশ্বজিৎৰ কাৰণে এটা গান মই দুৰাতি বনাই আনিছো, সেই গানটো গাম বুলি ভাবিছো। কিন্তু চবেই সহযোগ কৰে, ভাল লাগিব। কাৰণ বিশ্বজিৎ আজি চিনাকি নহয়, মই গোলাঘাটৰে ল'ৰা, দেৱৰাজৰ কলেজত মই পঢ়িছিলো, ঠিক তেতিয়াৰ পৰাই বিশ্বজিৎক জানো। আৰু সৰু কথালৈ মই আগতে কেইবাবাৰো গীত গাবলৈ আহিছিলো। তো মই এই নতুনকৈ বনোৱা গীতটি অকণমান মই আপোনালোকক শুনাবলৈ বিচাৰিম, যদি সকলোৱে সহযোগ কৰে। কৰিব নাই? চবে একেলগে নাচিব লাগিব। তাৰপিছত আহিছে গান।
পথাৰৰ উন্নতিৰ বাবে বিশ্বজিত আহিছে he said. Thank you. ভাল লাগিছে নে নাই? লাগিছে? বিশ্বজিৎ আহিলে গানটো ভাল লাগিছে নাই? খুব দেৰি হ'ল আমি ওলোৱাতে। তথাপিও সকলোৱে ভাল পাইছে আশা কৰিছোঁ। চাউণ্ড দিয়া ভাইটি। চাউণ্ড কম হৈ আছে, চাউণ্ড কমি কৰিব। এবাৰ আহিছে হিমন্ত আহিছে গাম দেই। আহিছে হিমন্ত আহিছে আমাৰ বতৰালৈ। আহিছে হিমন্ত আহিছে আকাৰে বতৰালৈ। উৰাণি কমেৰে উৰাই জগতলৈ বহা নীতি গলৈ। তুলিব বিজেপি আহিব মানুহ পতঙালী। কৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি। আহিছে হিমন্ত আহিছে আমাৰে বতৰালৈ। উৰাই জগতলৈ বহা নীতি গলৈ।
চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত দেৱা দিয়া আহিছে বাটে পথে ঘূৰিছে চাইকে মন লৈ ওলা মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে কোনো অহংকাৰ হৃদয়খন পৰিষ্কাৰ আহিছে মৰমৰ দাদা মোদীজীৰ ৰাতিলৈ আহিছে কাষলৈ বিজেপিৰ আনিছে বাৰ্তা আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আমাক আগুৱাই নিবলৈ সপোনবোৰ পুৰাবলৈ আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ পুৰালে পকেটেও ওলাই যাবলৈ সহায় দিবলৈ তুলিব বিজেপি আহিব মানুহ বদনালী কৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে হিমন্ত আহিছে আশাৰে বতৰালৈ ওলালে পকাইদেউ ওলাই যাবলৈ সহায় দিবলৈ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বিধায়ক মহোদয় আমাৰ বিশ্বজিৎ ফুকন বিশ্বজিৎ ফুকন বিশ্বজিৎ ফুকন হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা আমি ভাষণটো সদায় শুনি থাকো ন এইখিনিতে আমাৰ বিধায়ক মহোদয়ে আমাৰ নৱ বৰঠাকুৰ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মই অনুৰোধ জনাইছোঁ বিধায়ক মহোদয়ক আমাৰ বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচাৰে আমাৰ নৱ বৰঠাকুৰ ডাঙৰীয়াক নৱকল্লুল আচলতে মোৰ নামটো অকণমান চেঞ্জ কৰিছোঁ কোনোবাই কোনোবাই গম পাইছে কোনোবাই কোনোবাই গম পোৱা নাই মই কল্লুল বৰঠাকুৰ হিচাপে 25 বছৰ গীত গালোঁ কিন্তু কিছুমান নতুন নতুন পৰিকল্পনা আৰু নতুন নতুন কাম হাতত লৈছোঁ লগতে ভাবিলোঁ মোৰ নামটোও নতুন হওক আৰু নৱ মানে কি নতুন তাৰমানে মই নতুনকৈ কল্লুল বৰঠাকুৰ আকৌ নৱকল্লুল বুলি মই নতুনকৈ নাম থৈছোঁ আপোনালোকে সেইটো নামেৰে মোক মাতিলে মই বেছি ভাল পাম এইবাৰ গাব লৈছোঁ দাদাৰ গীতটো আকৌ এবাৰ গাবলৈ কৈছে কাৰণ দাদাৰ গানটো আজি প্ৰথম শুনিছে আপোনালোকে আৰু মই প্ৰথম গাইছোঁ তথাপিও সকলোৱে অনুৰোধত আকৌ এবাৰ গাব লৈছোঁ চবেই ধুনীয়াকৈ আৰু জোৰকৈ সহযোগ কৰিব
বিশ্বজিৎ আহিছে বিজেপি বিহু এটা আছে দেই সেই বিহুটো গান এতিয়া চবেই নাচিব লাগিব চবেই ধুনীয়াকৈ নাচিব চাউণ্ডটো মানে অলপ কম পাই আছো মনিটৰ
বেছি অলপ গধুৰ হৈ যোৱা যেন অনুভৱ হৈছে অলপ মঞ্চৰ পৰা কেইজনমান ব্যক্তি অলপ তলত নামি দিলে ভাল পাম আৰু যদিও মঞ্চত থাকে অলপ নাচিব নালাগে মঞ্চত নাচিব নালাগে আপোনালোকে ৰৈ থাকিব পাৰিব কাৰণ মঞ্চ প্ৰায় জোকাৰণি লিখা হৈছে বাৰে বাৰে গতিকে সকলোকে অনুৰোধ বিশ্বজিৎ ফুকন কি ফুলিব ধন্যবাদ যিসকলে নাচিব বিচাৰে তেখেতসকল মঞ্চৰ তলতহে নাচিব আৰু গান শুনিবলৈ মন আছে গতিকে আপোনালোকে যিজনৰ কাৰণে আমি ইয়াত গোট খালো যিজনৰ কাৰণে এনেকুৱা এক সুন্দৰ অনুষ্ঠান উপভোগ কৰি আছো য'ত হয়তো ইয়াত আগত জুবিন গাৰ্গৰ অনুষ্ঠান হোৱাৰ কথা আছিল কিন্তু নহ'ল দুৰ্ভাগ্যবশত তাৰ ক্ষতিপূৰণটো আজি হৈছে গতিকে সকলোৱে হাত চাপৰি আমাৰ মাননীয় বিধায়ক
এইখিনিতে আমি আমাৰ জনপ্ৰিয় বিধায়ক সকলোৰে মৰমৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ পৰা দুআষাৰ বক্তব্য শুনিব বিচাৰো। সকলোৱে শুনিব বিচাৰেনে? সকলোৱে জোৰদাৰ হাত চাপৰিৰে আমি শুনিম আমাৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ মন্তব্য। আজি নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তিম দিনা আমাৰ মাজত উপস্থিত থকা আমাৰ বিজেপি ৰাজ্যিক সমিতিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী ডাঙৰীয়া, আমাৰ মাজত থকা ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী ডাঙৰীয়া, মৃদুল মহন্ত ডাঙৰীয়া, আমাৰ মনোৰঞ্জন শইকীয়া ডাঙৰীয়া, প্ৰদীপ স্বৰ্গেৰী ডাঙৰীয়া, সঞ্জীৱ দাস, আমাৰ দীনেশ বিলৰীয়া ডাঙৰীয়া, ইয়াত উপস্থিত বৰপথাৰ পৌৰসভাৰ পৌৰপতি ডাঙৰীয়া, উষা বিলৰীয়া ডাঙৰীয়ানী, আৰু আজি এই অনুষ্ঠানটো অতি সুন্দৰ কৰি তোলা আমাৰ দুয়োগৰাকী গায়ক গায়িকা, আমাৰ নৱকল্লুল বৰঠাকুৰ আৰু ৰাজশ্ৰী শইকীয়া ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত আইসকল, জ্যেষ্ঠসকল, যুৱবন্ধুসকল আৰু সমবেত সুধীবৃন্দ। আজি দিনটো মোৰ এনেকুৱা লাগিছে যে কথাতকৈ আজি গানৰ গুৰুত্বটো বেছি হ'ব। মোৰ কথাটো আপোনালোকে শুনিয়ে থাকে, হয় নহয়? কিন্তু গানটো সদায় নুশুনে, আৰু সেইকাৰণে আজি মই কথা কমকে কম। ভাষণটো নিদোৱেই, কথা দুটামান কম, আৰু আকৌ কল্লোলৰো গান শুনিম, আমি ৰাজশ্ৰীৰ গান শুনিম, হ'ব? কল্লোলৰ গান শুনিম, ৰাজশ্ৰীৰ গান শুনিম, মই দুই এটা কথা কম। আপোনালোকৰ মাজত 21 চনত যেতিয়া বিধায়ক হৈছিলো, তাৰ আগত তেতিয়া আমি সৰু পথাৰৰ কথা ভাবো। সৰু পথাৰখন সদায় কিবা দুখ লগা ঠাই, কিবা এটা যেন অমংগল নহব লগা ঘটনাৰ সমাহাৰ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ খালি নাই আৰু নাই এটা সমস্যা। যিকোনো কথাতে শিক্ষা, চিকিৎসা, ৰাস্তা ঘাট, খোৱা পানী এটা অবিভক্ত সমষ্টি আছিল। 21 চনত যেতিয়া আমি বিধায়ক হলো, ঈশ্বৰেও কামনা কৰিলে যে 21 চনৰ পৰা সৰু পথাৰৰ সোণালী দিন হ'ব লাগে, অমৃত সময় হ'ব লাগে, আৰু 21 চনৰ পৰা যি হৈছে চব ভালেই হৈছে, হয় নহয়? বিধায়ক হলোহে কভিড নাইকিয়াই হ'ল, তাৰ আগলৈকে কভিড আছিলে। বিধায়ক হলো কেইমাহমান গ'লহে, আমাৰ সকলোৰে ইমান কপাল ভাল যে লাভলীনা বৰগোহাঁই ইয়াৰ পৰা গৈ অলিম্পিকৰ পৰা মেডেল লৈ আহিলেগৈ। আমাৰ সৰু পথাৰৰ কপাল ভাল। তাৰ পাছত ভালে হৈ আছে, ৰাস্তা হ'ব লাগে হ'ল, স্কুল ভাল হ'ব লাগে, হস্পিটেল হ'ব লাগে, ভালবিলাক এটা এটাকে হৈ আছে। আকৌ নয়নমণি শইকীয়াই গ'ল্ড মেডেল লৈ আহিলেগৈ কমনৱেলথত। অসমৰ দুগৰাকী যোৱা 5 বছৰত অৰ্জুন বঁটা পাইছে, আৰু 2 গৰাকী সৰু পথাৰ হৈছে। সৰু পথাৰ সেইকাৰণে যোৱা 5 বছৰত অসমৰ ক্ৰীড়া ৰাজধানী হৈছে। অসমৰ খেলপথাৰ আটাইতকৈ বেছি, আমি প্ৰায় 6খন ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ। সৰু পথাৰ এটা নতুন ৰূপ লৈছে। আৰু মই ভাবো যেতিয়া মানুহৰ কিবা ভাল হয়, সকলো ফালৰ পৰা ভাল হয়। আমাৰ যোৱা 5 বছৰ যে ভাল হৈছে, এই সামৰণিলৈকে আকৌ নতুন আৰম্ভ হ'ব, সকলো ভালেই হৈ গৈ আছে। এই যে নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ইমান দিন ঘূৰিলো, এদিনো এখনো প্ৰচাৰ অভিযানত এনেকুৱা নহ'ল যে আমাক বৰষুণে আমনি কৰিলে, ক'তো নকৰিলে। ইদিনা আমি নখুটিলৈ গৈছো, নখুটি মানুহ ইয়াত আছে। গৈ থাকোঁতে নৱমিলনত আমাৰ 12:30 বজাত মিটিং, নখুটিত 11টা বজাত মিটিং। আমি নখুটি যেতিয়া গৈ থাকোঁতে নৱমিলন পাইছো, নৱমিলনত ধাৰাসাৰ বৰষুণ মানে গাড়ীৰ পৰা নামিব নোৱাৰি, পানী জমা হৈ আছে। আৰু 5 কিলোমিটাৰ গৈ নখুটি পালো, তাত এটোপাও বৰষুণ নাই, আৰু হাজাৰ হিচাপত মানুহ গোট খাই আছে। তাত সভা সমিতি কৰি ঘূৰি আহি নৱমিলনপুৰ যেতিয়া পালো, তাত এটোপালো বৰষুণ নাই। আৰু প্ৰতিখন সভা কৰোঁতে দেখিছো, আমাৰ হয় সভাখন আৰম্ভ হোৱাৰ আগত বৰষুণ দিছে, নহয় পাছত দিছে। আমি ভগৱানৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিছো। বৰষুণ তাক ভগৱানৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিছো। আজিও ৰাতিপুৱা বৰষুণ দিছিল নাই?
এতিয়া আমাৰ কোনোবাই কৈছিল বতৰটো বেয়া কৰিছে, মই কৈছো ভগৱানৰ আশীৰ্বাদ আছে, মিটিংখন শেষ কৰিবলৈ সুবিধা দিব, বৰষুণ নাহে। আৰু বৰষুণ নাহিল। বৰষুণেও বতৰেও সৰু পথাৰত লগ দিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে পৰিৱৰ্তনৰ সপক্ষে, উন্নয়নৰ সপক্ষে আৰু মামাক ইয়াৰ পৰা আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছে। আপোনালোকে ভাবক, অসমৰ মুখ্যমন্ত্ৰীজন এনেকুৱা এজন মুখ্যমন্ত্ৰী যি 2 ঘণ্টা শুৱে নে নাই ঠিক নাই, দিনে ৰাতিয়ে নোখোৱা নোবোৱাকৈ তেওঁ ৰাইজৰ কাৰণে কাম কৰে। এনেকুৱা মুখ্যমন্ত্ৰী পৃথিৱীত হয়তো ক'তোৱে নাই ইমান কষ্ট কৰে। আৰু এইজন মুখ্যমন্ত্ৰীৰ আশীৰ্বাদতে যোৱা 5টা বছৰত আমি সৰু পথাৰক অসমৰ ভিতৰত জিলিকাব পাৰিলো। আৰু সৰু পথাৰ আজি বেলেগৰ সমানে যাম বুলি আশা নকৰে। আগতে যে আমি কওঁ যে বেলেগ সমষ্টি আগবাঢ়ি গ'ল, আমিও আগবাঢ়ি যাব লাগে, এতিয়া কথা তেনেকুৱা নহয়। এতিয়া আমি কম, আমি আগত যাম, বেলেগে আমাক চাই যাব। আমি আগত আমি যাম। আজি আমাক আদৰ্শ হিচাপে ল'ব লাগিব। আৰু সেইকাৰণেই যোৱা 5 বছৰত অসমৰ ভিতৰত আটাইতকৈ বেছি পকা ৰাস্তা সৰু পথাৰ সমষ্টিত বনাব পাৰি। যোৱা 5 বছৰত অসমৰ ভিতৰত আটাইতকৈ বেছি মডেল অংগনবাড়ী কেন্দ্ৰ আমি সৰু পথাৰত বনাব পাৰিম। আৰু এই 5 বছৰৰ অভিজ্ঞতাৰে আপোনালোকৰ বাবে যি কাম কৰিলো, এই কামৰ উদাহৰণেৰে আমি আশীৰ্বাদ বিচাৰিছো। আমি প্ৰতিশ্ৰুতিৰ আধাৰত আশীৰ্বাদ বিচৰা নাই। আমি কৈছো 5 বছৰত আমি কৰা কামত ৰাইজ যদি সন্তুষ্ট হৈছে, ৰাইজে যদি ভাবে যে অহা 5 বছৰত বিশ্বজিৎ ফুকনৰ নেতৃত্বত সৰু পথাৰ আৰু বহুত আগুৱাই যাব পাৰিব, তেতিয়াহ'লে আমাক আশীৰ্বাদ দিব। সেই আস্থা আৰু বিশ্বাসেৰে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো। নিঃসন্দেহে অহা 5 বছৰত অলেখ কাম কৰিবলৈ আছে। সেইখিনি আমাৰ প্ৰচেষ্টা, কিন্তু সেইখিনি আমাৰ আপোনালোকক ভোট বিচৰাৰ বিপৰীতে দিয়া প্ৰতিশ্ৰুতি নহয়। আমি আমাৰ কৰা কামবিলাকৰ আধাৰতে আশীৰ্বাদ বিচাৰিছো। তথাপিও কওঁ, যোৱা 5 বছৰত যিমান কাম কৰিলো, অহা 5 বছৰত তাৰ 4 গুণ কাম কৰিম। সৰু পথাৰক অসমৰ ভিতৰত জিলিকাই ৰাখিম আৰু সৰু পথাৰে অসমৰ নেতৃত্ব ল'ব। ক্ৰীড়া, শিক্ষা, সংস্কৃতি প্ৰতিটো ক্ষেত্ৰতে সৰু পথাৰে অসমৰ নেতৃত্ব ল'ব। এইবাৰ নিৰ্বাচনত আমাৰ বিৰুদ্ধে যিসকল লোকে প্ৰতিদ্বন্দ্বিতা কৰিছে, 21 চনত আমাৰ বিৰুদ্ধে আছিল ৰজলীনা তিৰ্কী আৰু ৰাজু ফুকন। ৰজলীনা তিৰ্কী আমাতকৈ 40,000 ভোট কম পাইছিল আৰু জাতীয় পৰিষদৰ ৰাজু ফুকনে আমাতকৈ 80,000 ভোট কম পাইছিল। আজি যি জাতীয় পৰিষদে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছে, এই দলটোৱে যোৱা বছৰ ৰাজু ফুকনৰ নেতৃত্বত আমি যিমান ভোট পাইছিলো, আমি 1,07,000 পাইছিলো আৰু তেওঁলোকে 27,000 পাইছিল আৰু 80,000 ভোট আমাতকৈ কম পাইছিল। এইবাৰ কংগ্ৰেছ আৰু জাতীয় পৰিষদ লগ হ'ল। কংগ্ৰেছ আৰু জাতীয় পৰিষদ লগ হৈ তেওঁলোকে, মই ভাবো যে ৰাইজৰ বাবে কাম কৰিবলৈ ইচ্ছা কৰা নাই, বৰঞ্চ তেওঁলোকে মিছা কথা, ভুৱা প্ৰচাৰ, অপপ্ৰচাৰৰ জৰিয়তে ৰাজনীতি কৰিছে। 2 দিন পূৰ্বে, 3 দিন পূৰ্বে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ সৰু পথাৰলৈ আহিছিল। লুৰিণজ্যোতি গগৈ সাংবাদিকৰ আগত ক'লে, ৰাইজৰ আগত ক'লে যে যোৱা 5 বছৰত বিশ্বজিৎ ফুকনে সৰু পথাৰত একো কাম কৰিব পৰা নাই আৰু বিশ্বজিৎ ফুকনক সৰু পথাৰ ৰাইজে ভাল নাপায়। সঁচা নেকি? তেওঁ আৰু এটা কথা ক'লে, তেওঁ ক'লে যে বিশ্বজিৎ ফুকনটো MLA নহয়, বিধায়ক নহয়, তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহৰীহে। সেইটো সঁচা নেকি? সেইটো একদম সঁচা। সেইটো এইকাৰণেই সঁচা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ যি উন্নতি কৰিছে, তেখেতৰ লগত থাকি সৰু পথাৰৰ উন্নতি কৰিলে মহৰী বাদ কি আপত্তি আছে? আমিতো কাৰো বেলেগৰ মহৰী হোৱা নাই, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহৰী বুলি ক'বলৈ গৌৰৱ বোধ কৰিম। আমি চবেই কৰিম, কৰিব নাই? আমি চবেই উন্নয়নৰ মহৰী। তেওঁ আমাক ঠাট্টা বিদ্ৰোহ কৰি অপমান কৰিবলৈ মহৰী বুলি কৈছিল,
কিন্তু সেই বিশেষণ আমি শিৰত লৈছোঁ আৰু সৰু পথাৰৰ উন্নয়নৰ কাৰণে মহৰীৰ দৰে কাম কৰিম আৰু সকলো হিচাপ নিকাচ ঠিক কৰি ৰাখিম। ক'ত কি কাম কৰিম? ৰাস্তা বনালে মহৰী লাগিবই। মহৰী নহ'লে ৰাস্তাত ঠিকাদাৰেতো কাম ভালকে নকৰিব। গতিকে মহৰী হ'ম আৰু সৰু পথাৰৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি কাম কৰিম। মোৰ মনতে ধাৰণা হ'ল লুৰিণজ্যোতি গগৈও তেওঁ মহৰী। তেওঁ খালি আমাৰ উন্নয়নৰ মহৰী নহয়, তেওঁ গৌৰৱ গগৈৰ ভৰি চেলেকি গৌৰৱ গগৈ বা কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ মিয়াৰ মহৰী। তেওঁ মিয়াৰ মহৰী, কাৰণ তেওঁ জাতীয়তাবাদ ভুৱা জাতীয়তাবাদ। আমি জাতীয়তাবাদৰ শ্লোগান নিদিওঁ, কাম কৰি আমি জাতীয়তাবাদ দেখুৱাওঁ। আজি যদি ৰাস্তা বনাইছো ই জাতীয়তাবাদ, আজি যদি স্কুল বনাইছো ই জাতীয়তাবাদ। অসমীয়া জাতিক আমি উদ্ধাৰ কৰিব খুজিছো। আজি যদি হস্পিটেল নিৰ্মাণ কৰিছো, আজি যদি ষ্টেডিয়াম নিৰ্মাণ কৰিছো, তাতোতকৈ কি জাতীয়তাবাদ থাকিব লাগে? লুৰিণজ্যোতি গগৈহঁতে ভাবে, ৰাজু ফুকনহঁতে ভাবে যে ব্যৱসায়ী প্ৰতিষ্ঠানত দম দি অৰ্থ সংগ্ৰহ কৰি চান্দা তুলিব পাৰিলে জাতীয়তাবাদ। সেয়া জাতীয়তাবাদ নহয়, সেয়া চান্দা সংস্কৃতি। এয়া তেওঁলোকৰ চান্দা সংস্কৃতি। অসমৰ পৰা আমি চান্দা সংস্কৃতি নাইকিয়া কৰিবলৈ গৈ আছো। আজি অসমে এটা নতুন ৰূপত অসমখন আগবাঢ়ি গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি মহিলাসকলে এটা নতুন গতি লাভ কৰিছে, অৰ্থনৈতিকভাৱে নিজক শক্তিশালী কৰিছে। অৰুণোদয় উদ্যমিতা আঁচনিৰ জৰিয়তে নিজৰ অৱস্থা ভাল কৰিছে। যোৱা 10 তাৰিখে যেতিয়া 9,000কৈ অৰুণোদয় দিছিলো, তেতিয়া আমি সৰু পথাৰত 37,000 আই মাতৃক অৰুণোদয় দিছিলো। আগতে মই বিধায়ক হোৱাৰ আগত আছিল 13,000। আমাৰ দিনত আমি 45,000 ৰেচন কাৰ্ড দিছো। এতিয়াও যদি থাকি গৈছে, আমি সীমান্তত যে মিয়াসকলক উচ্ছেদ কৰিলো, 15,000 মিয়া মুছলমানক আমি ইয়াৰ পৰা উচ্ছেদ কৰিলো। তেওঁলোকক উচ্ছেদ কৰি আমাৰ ভাষা, সভ্যতা, সংস্কৃতি, আমাৰ ভৱিষ্যত, আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আমি সুনিশ্চিত কৰিলো। কেৱল এয়াই নহয়, তেওঁলোকৰ হাতত 15,000 ৰেচন কাৰ্ড আছিল। আমি ৰেচন কাৰ্ড কটাৰ কাম আৰম্ভ কৰিছো। ইলেকশ্যনৰ পাছত সেই 15,000 ৰেচন কাৰ্ড কাটি আমাৰ মানুহৰ মাজত বিলাই দিম। এই ৰেচন কাৰ্ড আমাৰ যাৰ যাৰ নাই তেওঁলোকে পাব, আৰু যাৰ পৰিয়ালত যৌথ পৰিয়াল হৈ আছে, ৰেচন কাৰ্ড 2খন কৰাৰ প্ৰয়োজন আছে, আমি তেওঁলোককো ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ড মানে কেৱল চাউল নহয়, 5 লাখ টকাৰ স্বাস্থ্য বীমা, যিকোনো বেমাৰ 5 লাখ টকালৈকে বীমা কৰা হয়। ৰেচন কাৰ্ড থাকিলে উজ্বলা গেছ পায়। ৰেচন কাৰ্ডত 100 টকাত চেনি, দালি আৰু নিমখ দি থকা হৈছে। আৰু ইলেকশ্যনৰ পাছত তাত মিঠাতেল সংযোগ কৰি বিনামূলীয়াকৈ মিঠাতেল, চেনি, নিমখ আৰু দালি দিব মামা ইতিমধ্যে কৈ দিছে। পাইছে নে? দালিখিনি বেয়া ন? হয় জানো? ভাল কথা। লুৰিণজ্যোতি গগৈ দেখোন টিভিত পচা দালি দেখুৱাই আছে, অভিনয় দেখুৱাই আছে। আপোনালোকে ভাল পালে লুৰিণজ্যোতিয়ে কিয় পচা পালে? কাৰণ আপোনালোকৰ মনবোৰ ভাল, সেইকাৰণে দালিও ভাল দেখিলে। তেওঁৰ মনটো পচা, সেইকাৰণে দালিও পচা। হয় নহয়? তেওঁৰ মনটো পচা কাৰণে তেওঁ দালিও পচা দেখিলে। আৰু আপোনালোকৰ মন ভাল, সেইকাৰণে আপোনালোকৰ দালি ধুনীয়াকৈ সিজে, খাবলৈও ভাল। আমি বেছি ভাষণ নিদিওঁ, কৈছো গান শুনিব লাগিব। আৰু অকমান কম। এতিয়া আমি 9 তাৰিখে ভোট দিবলৈ যাব লাগিব। 9 তাৰিখে যেতিয়া ভোট দিবলৈ যাম, তেতিয়া EVM মেচিনটো আপোনালোকৰ আগত আহিব। আৰু EVM মেচিনৰ একেবাৰে ওপৰতে পদুম ফুল, বিশ্বজিৎ ফুকন আৰু বুটামটো থাকিব। আমি সকলোৱে জানো যে অৰ্জুনে চৰাই যেতিয়া চকুটো চিকাৰ কৰি ফুটাব গৈছে, বেলেগ একো দেখা নাছিলে, অকল চকুটোহে দেখিছিলে, হয় নহয়?
আপোনালোকে পদুম ফুলপাহে দেখিব, তললৈ একো নেদেখিব। যেনেকৈ অৰ্জুনে অকল চকুটো দেখিছিলে, EVM মেচিনৰ তলত জাহাজ থাকিব, ধনুকাৰ থাকিব, নটা থাকিব। আপোনালোকে তললৈ নাচাব, একদম ওপৰতে চাব আৰু অকল অৰ্জুনে চকু দেখাৰ দৰে পদুম ফুলে চাব, তাতে হেঁচা মাৰি দিব। আৰু আপোনালোকে ইমান টিপিব, টিপি বুটামটো ক'লা কৰি দিব, একদম ক'লা কৰি দিব। আমি যাতে কাউণ্টিঙৰ আগতে মেচিনটো দেখিলে গম পাওঁ ইয়াত চব বিজেপি আছে, হয় নহয়? আৰু জীৱন চুতীয়া, চাহিল মুণ্ডা, আমাৰ জাহাজ আৰু ধেনুকাৰ, তেওঁলোকতো নতুন প্ৰাৰ্থী, নতুন হয় নহয়? আমি নতুনবিলাকক অলপ ন কইনাৰ দৰে ৰাখিব লাগে আবুৰত। তেওঁলোক ন কইনা, গতিকে তেওঁলোকক অলপ আবুৰত ৰাখিব, নুচুবই। তেওঁলোকক নুচুবই, লাগিলে অকণ ফেয়াৰ লাভলি কৰিব, তেওঁলোকক অলপ ফেয়াৰ লাভলি ঘঁহি বগা কৰি দিব। তেওঁলোকক আমাৰ চুবলৈ নাই। আৰু আমি দেখে ৰ'দে বৰষুণে ঘূৰি ফুৰো, ক'লা হ'লেতো আমাৰ একো আপত্তি নাই, আমাৰ বুটামটোতে টিপি ক'লা কৰি থৈ দিয়ে। এতিয়া আমি এতিয়া আকৌ গান শুনিম। আৰু মই এটা কথা ভাবি আছো যে আজিতো গান আমাৰ চব মানুহে নুশুনিলে, ইলেকশ্যনৰ পাছত, জিকাৰ পাছত আমি কল্লোল বৰঠাকুৰৰ ৰাজশ্ৰী গান আকৌ শুনিব লাগিব, হয় নহয়? আমি আকৌ শুনিব লাগিব আৰু এবাৰ ভাল অনুষ্ঠান হ'ব। এতিয়া মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপি, বিজেপি, এজিপি, এজিপি, জয় অসম। বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। আমি দাদাৰ কথাখিনি শুনিলো। দাদা এখন কথা ক'লে, আপোনালোকে মন কৰিলে নাই? দাদাই ক'লে যে ঈশ্বৰৰ আশীৰ্বাদ আছে, সেইকাৰণে আমাক বৰষুণ বা কোনো ধৰণৰ বাধা নোহোৱাকৈ আমাৰ হোৱাবিলাক হৈছে। আমি আজি দাদাক এটা প্ৰতিশ্ৰুতি দিব লাগে, দিবনে সকলোৱে? যদি বৰষুণৰ আশীৰ্বাদ আহে, তাৰ পাছতো আমি কিন্তু দাদাৰ কাৰণে নাচি থাকিম। এতিয়া মই অনুৰোধ জনাইছো, আমাৰ মাজত ৰাজশ্ৰী বৰা বাইদেউ আছে, আমাৰ বিষ্ণু উপস্থিত হৈছে। এই বেটি কলি বিউটি পাৰ্ক গানৰ